মৰমৰ শিক্ষাৰ্থীসকল, আজি আমি এটা নতুন পাঠ আৰম্ভ কৰিবলৈ লৈছোঁ। তাৰ আজি কিছু প্ৰাথমিক কথা আমি আলোচনা কৰিম। চোৱাচোন, আমাৰ পাঠটোৰ নাম হৈছে তথ্য সংগ্ৰহ, বিচাৰ আৰু উপস্থাপন। তথ্য মানে কি তোমালোকে বুজি পোৱাই, আগতে পাই আহিছা। আমি যদি কিবা এটা ঘটনা বা কোনো এটা বিষয়ে যদি আমি জানিবলৈ খোজোঁ, তেনেহ'লে আমি তাৰ বিষয়ে কিছুমান কথা জানি ল'ব লাগিব বা তাৰ বিষয়ে আমি অনুসন্ধান কৰিব লাগিব, আৰু এই অনুসন্ধানৰ ফলত আমি যিখিনি পাম তাকে আমি তথ্য বুলি ক'ব পাৰোঁ। এতিয়া মই এটা সৰু উদাহৰণ দিছোঁ যে অষ্টম শ্ৰেণীত 10 নম্বৰৰ এটা শ্ৰেণী পৰীক্ষা হৈছিল, আৰু সেই শ্ৰেণী পৰীক্ষাটোত ধৰা হ'ল শিক্ষাৰ্থীবিলাকে এনেকুৱা ধৰণৰ নম্বৰ পাইছে। কোনোবাই পাইছে 1, 4, 3, 3, 2, 1, 1, 2, 3, 8, 9, 10, 3, 8, 7, 5, 6, 4, 3। এই ধৰা হ'ল 20 গৰাকী শিক্ষাৰ্থী আছিল, আৰু এইখিনি হ'ল শিক্ষাৰ্থী কেইগৰাকীয়ে প্ৰাপ্ত মূল্যাংক বা নম্বৰ। এতিয়া এইখিনি হ'ল আমাৰ এই যিখিনি তথ্য পালোঁ, এইখিনি হ'ল আমাৰ আমি ইয়াক কেঁচা তথ্য বা ৰ ডেটা বুলি ক'ব পাৰোঁ, কাৰণ এইখিনিৰ ওপৰত আমি কোনো ধৰণৰ বিশ্লেষণ বা আমি ইয়াক সজাই লোৱা নাই। এতিয়া চাবাচোন, এই তথ্যখিনিক আমি বিভিন্ন ধৰণে সজাব পাৰোঁ। আমি পৰ্যায়ক্ৰমে সেইবিলাক কথা আলোচনা কৰিম। এতিয়া চাওঁচোন যে ইয়াত আমি বিচাৰিছিলোঁ কি? আমি বিচাৰিছিলোঁ পৰীক্ষাত পোৱা নম্বৰ। পৰীক্ষাত পোৱা নম্বৰ। আমি বিচাৰিছিলোঁ পৰীক্ষাত পোৱা নম্বৰ। তেনেহ'লে এই পৰীক্ষাত পোৱা নম্বৰবিলাকে বিভিন্ন ছাত্ৰ ছাত্ৰীৰ বাবে বা বিভিন্ন শিক্ষাৰ্থীৰ বাবে বেলেগ বেলেগ মান লৈছে। কাৰোবাৰ ক্ষেত্ৰত 1, কাৰোবাৰ ক্ষেত্ৰত 4, 3, 1, 2 এনেকুৱা বিভিন্ন ধৰণৰ মান লৈছে। কিহে এই বিভিন্ন ধৰণৰ মান লৈছে? এই পৰীক্ষাত পোৱা নম্বৰ, এই ৰাশিটোৱে। গতিকে আমি ইয়াক এই পৰীক্ষাত পোৱা নম্বৰ, এই যিটো ৰাশি, তাক আমি কি বুলি ক'ম? চলক বা ভেৰিয়েবল। ইয়াক আমি চলক বা ভেৰিয়েবল বুলি ক'ব পাৰোঁ, কিয়নো এই বিভিন্ন শিক্ষাৰ্থীৰ ক্ষেত্ৰত বিভিন্ন মান গ্ৰহণ কৰিছে। এতিয়া আমি এই তথ্যখিনিৰ পৰা আমি কিছুমান কথা উলিয়াই লওঁ। চোৱাচোন, ইয়াত আটাইতকৈ কম নম্বৰ কিমান পাইছে? আটাইতকৈ কম মান কিমান? 1। আটাইতকৈ বেছি মান কিমান? 10। বুজি পাইছানে? তেনেহ'লে আটাইতকৈ বেছি মান, তাৰ পৰা আটাইতকৈ কম মানটো যদি আমি বিয়োগ কৰোঁ, তেনেহ'লে আমি কি পাম? এই তথ্যখিনিৰ পৰিসৰটো পাম। গতিকে পৰিসৰ সমান কিমান হ'ব? পৰিসৰ সমান কিমান হ'ব এই ক্ষেত্ৰত? 10 বিয়োগ 1। 10 বিয়োগ 1 সমান 9। অৰ্থাৎ এই তথ্যখিনিৰ পৰিসৰ হ'ব 9। এই পৰিসৰটো চাই আমি ডাটাখিনি কিমান বিস্তৃতি, সেই বিস্তৃতিটো আমি বুজি পাব পাৰোঁ। এতিয়া আমাক যদি পটককৈ সোধা, আমি যদি সোধোঁ যে কিমানজনে 5ৰ তল পাইছে, আমি চাব লাগিব। 1, 2, 3 এনেকৈ গণিব লাগিব। যদি আমি এই তথ্যখিনিক যদি সজাই লওঁ, কেনেকৈ সজাই লওঁ চাওঁচোন। ইয়াতে আমি লিখি দিম নম্বৰ, প্ৰাপ্ত নম্বৰ। এইটো এটা ভাগ কৰিম, ইয়াতে দিম আমি এইখিনি মই অকণ বেলেগকৈ লিখি লওঁ। ইয়াতে সৰুকৈ লিখি ল'ম 1, 4, 3, 3, 2, 1, 1, 2, 3, 8, 9, 10, 3, 8, 9, 10, 10, 3, 8, 7, 10, 3, 8, 7, আৰু 5, 6, 4, 3, 5, 6,
4 3 মই এইখিনি কাষত সৰুকৈ লিখি লৈছোঁ আমি কেইটামান ভাগ কৰিম ওকে আমি প্ৰথম ভাগটোত লিখিম প্ৰাপ্ত নম্বৰ কি কি নম্বৰ পাইছিল আমি ইয়াত লিখি লওঁ 1 2 3 4 5 6 7 8 9 10 এতিয়া 1 নম্বৰ মানে 1 নম্বৰ পোৱা শিক্ষাৰ্থী কিমান গৰাকী আছে আমি সেইটো এটা চাই লওঁ প্ৰথমতে এইটো মই কাটি দিলোঁ 1 নম্বৰ এটা কাটিলোঁ এটা চিন দিলোঁ দুটা কাটিলোঁ দুটা চিন দিলোঁ তিনিটা কাটিলোঁ তিনিটা চিন দিলোঁ আৰু পাইছেনে 1 কৰবাত আৰু নাই এই যে মই চিন দিলোঁ মানে মই দাগ দিলোঁ এই যে আমি চিন দি এইটো যিটো হিচাপ ৰাখিলোঁ ইয়াক আমি কি বুলি কওঁ দাগ চিহ্ন আমি ইয়াক দাগ চিহ্ন বুলি কওঁ আমি এক কিমানটা পালোঁ এক কিমানবাৰ ওলাইছে 3 বাৰ বাৰম্বাৰটা মানে ৰিপিট কিমানবাৰ ৰিপিট হৈছে বা বাৰে বাৰে ওলাইছে কিমান ওলাইছে 3 এইটো আমি বাৰম্বাৰটা এইটো কিমান পালোঁ 3 এবাৰ 2 কিমান জনে পাইছে ইয়াতে দিলোঁ 1 2 আৰু 2 নাই 2 পাইছে 2 জনে 3 পাইছে কিমান জনে 1 এটা 2 দুটা 3 তিনিটা 4 চাৰিটা 5 হ'লে কিন্তু আমি কি কৰিম এইটোক এটা গোট কৰি পেলাম গতিকে 5 হ'ল 4 কিমান জনে পাইছে এটা 4 আৰু এটা পাইছে দুটা আৰু 4 পোৱা নাই 4 গতিকে দুগৰাকী পাইছে তাৰপিছত 5 কিমান গৰাকী পাইছে 5 পাইছে এগৰাকীয়ে গতিকে আমি এটা কাটি দিলোঁ 6 কিমান গৰাকী পাইছে 6 এগৰাকী পাইছে 6 পাইছে এগৰাকী 5 ঠাইত আমি 1 লিখিলোঁ 6 ঠাইত আমি 1 লিখিলোঁ 7 কিমান গৰাকী পাইছে চাই যোৱা 7 পাইছে এগৰাকীয়ে গতিকে 7 পাইছে 1 8 কিমান গৰাকী পাইছে 1 8 আৰু দুগৰাকীয়ে 8 পাইছে চাই লোৱা 9 পাইছে প্ৰথমতে ইয়াত পোৱা নাই এইটো প্ৰথম পাইছে 9টা লিখিলোঁ 9 পাইছে এগৰাকীয়ে আৰু 10 পাইছে 9 পাইছে এগৰাকীয়ে 10 পাইছে এগৰাকী দুগৰাকী 10 পাইছে দুগৰাকী এতিয়া মুঠতে কিমান হ'ল চোৱাচোন আমাৰ শিক্ষাৰ্থী আছিলে কিমান গৰাকী 20 গৰাকী 3 দিয়ে 5 পাছে 10 11 12 13 14 15 16 17 18 19 20 অৰ্থাৎ আমাৰ ইয়াৰ পৰা ইয়াত আমি দাগ চিহ্ন মতে তুলি লওঁতে কথাখিনি শুদ্ধ হৈছে এতিয়া ইয়াৰ পৰা আমি গম পালোঁ এতিয়া আমি ইয়াতে যদি সুধিলাহেঁতেন যে 9 কিমান গৰাকী পাইছে আমি এনেকৈ বিচাৰি ফুৰিব লাগিলহেঁতেন কিন্তু ইয়াত আমি ক'ব পাৰোঁ 9 কিমান গৰাকী পাইছে এগৰাকীয়ে 5 কিমান গৰাকী পাইছে এগৰাকীয়ে 3 কিমান গৰাকী পাইছে 5 গৰাকীয়ে আমি এইটো উলিয়াই ল'ব পাৰোঁ কিন্তু ইয়াত যদি মই সুধোঁ যে 5তকৈ বেছি কিমান গৰাকী পাইছে সেইটো কিন্তু উলিওৱা দিগদাৰ এতিয়া আমি এটা কাম কৰিম এতিয়া আমি বাৰম্বাৰতাবিলাক সঞ্চয় কৰি যাম আচ্ছা ইয়াত কিমান হ'ল 3 আছিলে 3 পিছৰবাৰ কিমান পালে 2 গতিকে মুঠতে কিমান হ'ল এইখিনিলৈকে আহোঁতে 3 + 2 = 5
ইয়ালৈকে আহোঁতে পাছত আছে 10, 10 যোগ 2, 12, 12 একে 13, 13 একে 14, 14 একে 15, 15 দুয়ে 17, 17 একে 18, 18 দুয়ে 20 মিলি গ'ল 20 গৰাকী আছিল। এই যে আমি বাৰম্বাৰতাবিলাক কি হৈছে প্ৰতিটো ধাপতে সঞ্চয় হৈ গৈ আছে, গতিকে আমি ইয়াত কম সঞ্চয়ী বাৰম্বাৰতা, সঞ্চয়ী বাৰম্বাৰতা। এতিয়া আমি ইয়াৰ পৰা ক'ব পাৰিম যে 3তকৈ বেছি কিমানজনে পাইছে, 3তকৈ বেছি হ'লে কিমান হ'ব, এই কেইজন হ'ব 3লৈকে কিমানজনে পাইছে 10জনে, গতিকে 3তকৈ বেছি কিমানজনে পাব, বাকী 10জনে 3তকৈ বেছি পাইছে, নহয়নে? 8তকৈ বেছি কিমানজনে পাইছে, 8লৈকে কিমানজনে পাইছে 17জনে পাইছে, গতিকে বাকী 3জনে কি হ'ব 8তকৈ বেছি পাইছে, হয়নে? এই ধৰণে আমি সঞ্চয়ী বাৰম্বাৰতাৰ সহায়ত এটা নিৰ্দিষ্ট মানতকৈ কিমান কম কিমান বেছি এইবিলাক কথা আমি উলিয়াই ল'ব পাৰোঁ। আৰু তোমালোকে গম পালা আমি ইয়াত চলকটো কৈছোঁ প্ৰাপ্ত নম্বৰ, তাৰ পৰা আমি দাগ চিহ্ন দিবলৈ শিকিলোঁ, তাৰপিছত আমি বাৰম্বাৰতা উলিয়াবলৈ শিকিলোঁ আৰু সঞ্চয় বাৰম্বাৰতা উলিয়াবলৈ শিকিলোঁ। ইয়াৰ পিছত আমি শ্ৰেণীবদ্ধ বা শ্ৰেণীভুক্ত বাৰম্বাৰতা তালিকা এখন কেনেকৈ প্ৰস্তুত কৰে সেই বিষয়ে আমি আলোচনা কৰিম। ধন্যবাদ।